সোণাৰীত জলবন্দী এটা পৰিয়াল। জিলা আয়ুক্ত মুখ্যমন্ত্ৰীক সমস্যা সমাধান কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। সোণাৰী পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ ভৱানীপুৰ অঞ্চলটোত পানী নিষ্কাশন উপযুক্ত ব্যৱস্থা নথকাৰ বাবে সামান্য এজাক বৰষুণ দিলেই জলবন্দী হৈ পৰে স্থানীয় ৰাইজ। অঞ্চলটোৰ কৰদাতা ৰাইজে সোণাৰী পৌৰসভাক সমস্যাটোৰ সমাধানৰ বাবে কেইবাবাৰো নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সুফল পোৱা নাই ৰাইজে। উপায়ন্তৰ হৈ বিষয়টোক চৰাইদেউ জিলাৰ আয়ুক্ত আৰু মুখ্যমন্ত্ৰীক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ৰাইজে। মই সোণাৰীৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মোৰ নাম শেফালী দে। মোৰ নলাৰ পানীটো মোৰ ঘৰত সোমাই আছে আৰু মই মিউনিচিপালিটি চেয়াৰমেনক মই কিমানবাৰ লিখিতভাৱে জনাইছোঁ আৰু মই মুখতো ক'লোঁ, তাহাঁতো কোনো ব্যৱস্থা কৰা নাই। মই টেক্স দি আছোঁ, মই ওচৰা ওচৰি চবে পানী মোৰ ঘৰৰ ভিতৰত সোমাই 6 মাহ পৰ্যন্ত থাকি যায়। এতিয়া মোৰ এই সুবিধাটো নকৰিলে মই ডিচিক জনাম আৰু এমনকি মই মুখ্যমন্ত্ৰীক জনাম। আপুনি পাৰিলে মোক এই উপায়টো সমাধান কৰি দিয়ক। পানী সোমাৰ লগে লগে মোৰ ঘৰত চবে ল'ৰা ছোৱালী মোৰ বেমাৰ আজাৰৰ মই কষ্ট পাই আছোঁ। ওচৰৰ মানুহবিলাক একো কৰা নাই, চবেই পানীও মোৰ ভিতৰত সোমাই আছে। আপুনি ডিচিক কাগজ দি দিব মোৰ সুবিধাটো কৰি দিবলৈ, নহ'লে এতিয়া চাই মই কি কৰিম। এতিয়া মুখ্যমন্ত্ৰীয়ে মই জনাব লাগিব। আপুনি এইটো মই আগৰ পৰা মই কৈ আছোঁ, আপোনালোকৰ কোনো গুৰুত্বও দিয়া নাই। এতিয়া মই বাধ্য হৈ মই এই কাম কৰিব লাগে। মোক মুখ্যমন্ত্ৰী